নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা, যিহেতু নতুনকৈ পোষ্ট মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে। এই চিকিউৰিটি এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে। 455টাকৈ চিকিউৰিটি এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যেহেতু এটা বহুতে ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুবিধা সুযোগটো আপুনি নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, চিকিউৰিটি এছিষ্টেণ্টৰ পোষ্টসমূহত আপোনালোকে 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন, যিহেতু আপুনি 10 পাছ কৰিও আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এপ্লাই প্ৰচেছটো কেনেধৰণৰ হ'ব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাই আছে IB চিকিউৰিটি এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 455টাকৈ আপোনালোকৰ যিটো চিকিউৰিটি এছিষ্টেণ্ট মটৰ ট্ৰেন্সপৰ্ট আছে তাৰ ফালৰ পৰা মুকলি কৰি দিছে। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব। পোষ্টসমূহৰ আপোনালোকৰ লাষ্ট ডেটটো আছে 28/9/2025লৈকে, যিহেতু ছেপ্টেম্বৰ মাহৰ 28 তাৰিখলৈকে আপোনাৰ পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াতে লিখা আছে ইণ্টেলিজেন্স ব্যুৰো হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 455 চিকিউৰিটি এছিষ্টেণ্ট, যিটো আপোনালোকৰ মটৰ ট্ৰেন্সপৰ্টৰ ফালৰ পৰা মুকলি কৰি দিছে। 455টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা যিটো পোষ্টসমূহ মুকলি হৈছে, যদি আপুনি এই পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ যিটো ইণ্টেলিজেন্স ব্যুৰোৰ চিকিউৰিটি এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2025 আছে, তাৰ পৰা ডিটেইলছটো হৈছে নেম অফ পোষ্ট, যিহেতু চিকিউৰিটি এছিষ্টেণ্ট মটৰ ট্ৰেন্সপৰ্টৰ পোষ্ট হয়। ইয়াতে আপোনালোকৰ টোটেল পোষ্ট দেখিবলৈ পাব, 455টা পোষ্ট দেখিবলৈ পাব। গুৱাহাটী যিটো SIBত আছে আপোনালোকৰ, তাতো আপুনি 11টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কাৰণে আছে 219টা ভেকেঞ্চি আছে। OBC NCLৰ কাৰণে আছে আপোনাৰ 90টা ভেকেঞ্চি আছে। SCৰ কাৰণে আছে আপোনাৰ 51টা ভেকেঞ্চি আছে, আৰু STৰ কাৰণে আছে 49টা ভেকেঞ্চি। EWSৰ কাৰণে আছে 46টা ভেকেঞ্চি। ইয়াতে নেম অফ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে যিহেতু ইণ্টেলিজেন্স ব্যুৰো, যিটো আপোনালোকৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। এই চাকৰিটো আপোনালোকৰ গভৰ্ণমেণ্টৰ ইণ্ডিয়া হ'ব, যিহেতু ভাৰত চৰকাৰৰ চাকৰি হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ লেভেল 3 মতে আপোনাৰ চেলাৰীসমূহ দিয়া হ'ব। ইয়াতে 21,700 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 69,100 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিসমূহ আপোনালোকৰ অসমৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে এক্সাম চেণ্টাৰটো দিয়া আছে, যিহেতু অসমৰ এক্সাম চেণ্টাৰসমূহ হৈছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব। যিহেতু আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে, ইয়াতে 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেশ্যনসমূহো ল'ব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ৰিলেশ্যন ল'ব পাৰিব। OBC হ'লে আপুনি 3 বছৰকৈ এজ ৰিলেশ্যন ল'ব পাৰিব। ইয়াতে আপোনালোকৰ যিসকল ৰিলেক্সেবল এজ আছে 35 ইয়াৰ্ছৰ পৰা আপুনি 40 ইয়াৰ্ছলৈকে যিহেতু এজ ৰিলেক্সনসমূহ ল'ব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এই পোষ্টটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি মিনিমাম 10 পাছ কৰিব এই পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ যিটো প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে, তাতে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। যদি আপোনাৰ LMV আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ মটৰ মেচিনৰ ওপৰত আপোনাৰ নলেজ থাকিব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ যদি আছে, এটলিষ্ট 1 year যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে, আপোনালোকৰ ড্ৰাইভিঙৰ ওপৰত যদি 1 year এক্সপিৰিয়েঞ্চ আছে, তেতিয়াও আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে UR, OBC, EWSৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে 650 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। যিসকল ওডাৰ্ছৰ কেণ্ডিডেট আছে তেওঁলোকে 550 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ৰুপে, মাষ্টাৰ কাৰ্ড, যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰিব
পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টেলিজেন্স ব্যুৰোৰ প্ৰথমবাৰৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি অনলাইন এপ্লিকেশ্যনত গৈ আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, তাৰপিছতে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটটো হৈছে, যিহেতু আবেদন প্ৰক্ৰিয়াটো 6 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেটটো যিহেতু আপোনালোকৰ 28 ছেপ্টেম্বৰলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদনসমূহ কৰা নাই, কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।